নমস্কাৰ বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ মোৰ ঘৰৰ পিছফালে এটা ফিচাৰী। আমি গাঁৱলীয়া মানুহ, আমি মাছ পোহপাল কৰোঁ, গৰু ছাগলী পোহপাল কৰোঁ। আমি গাঁৱত থকা মানুহ, আমি ফিচাৰীটো খান্দাই আছোঁ। পুৰণা ফিচাৰীটো আপোনাৰ শুকাই গৈছে আৰু বহুতো মাছ মৰিছিল। সেইকাৰণে নতুনকৈ আকৌ আমি ৰিপেয়াৰিং কৰি আছোঁ, খান্দাই আছোঁ। আমি আপোনালোকক দেখুৱাই আছোঁ। আমাৰ লগতে আপোনালোকে সংযুক্ত হওক আৰু চাই থাকক। চাইছে কেনেকৈ অতি কম সময়ৰ ভিতৰতে আপোনাৰ JCBয়ে আপোনাৰ কেনেকৈ ধুনীয়াকৈ খান্দি আছে। আৰু আপোনাৰ নতুন টেকন'লজিৰ যুগ, আধুনিক যুগ। এইটো যুগত আপোনাৰ ফিচাৰী খান্দাওঁতে বেছি সময় নালাগে। আপোনাৰ ফিচাৰী আগতে খন্দোৱা সময়তে শ্ৰমিকে হেডলোড মাথাৰে মাটি কাটিবলগীয়া হৈছিল, হেডলোড দিবলগীয়া হৈছিল। বৰ্তমান যুগত আপোনাৰ JCBৰ সহায়ত অতি কম সময়ত আপোনাৰ ফিচাৰী খান্দিব পাৰে। আৰু মোৰ ফিচাৰীটো আপোনালোকক দেখুৱাই আছোঁ। হয়, মই আবুল বাছাৰ হওঁ। মই আবুল বাছাৰ কৈছোঁ। মোৰ বহুতো ফেচবুকত আপোনাৰ মোৰ এটা চেনেল আছে, কৃষক বন্ধু। আৰু কৃষক বন্ধুত আপোনালোকে চাই আছে আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু মই সামাজিক মাধ্যমত কাম কৰোঁ, আপোনালোকে নিশ্চয় জানে। আৰু চাওক কেনেকৈ আপোনাৰ JCBয়ে মাটি খান্দি আছে। আৰু মোৰ ঘৰৰ পিছফালে থকা ফিচাৰীটো আমি খন্দাই আছোঁ। হয়, প্ৰায় 1 বিঘা মাটি লৈ আপোনাৰ ফিচাৰীটো। পাৰতে মই চেগুন গছ লগাইছোঁ। আৰু ফিচাৰীটো এবাৰ খৰাং বতৰ হোৱাৰ কাৰণে আপোনাৰ শুকাই গৈছিল আৰু বহুতো মাছ আপোনাৰ মৃত্যু হৈছিল আৰু কিছুমান বেচিছিলোঁ। আৰু এতিয়া বৰ্তমানত মই আপোনাৰ ফিচাৰীটো আকৌ পুনৰাই খান্দিবলৈ চেষ্টা কৰি আছোঁ আৰু অলৰেডি JCB লগাইছোঁ।